চৰকাৰী চাকৰিৰ আশা এৰি অসমৰ বিভিন্ন যুৱকে বিভিন্ন কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱাৰ উদাহৰণ আমাৰ হাতত আছে। ঠিক সমান্তৰালকৈ বৰপেটা জিলাৰ নৱগঠিত মন্দিয়া সমষ্টিৰ অন্তৰ্গত কৈমাৰীৰ কেইজনমান যুৱকে দেখিবলৈ পোৱা গৈছে কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। এই মুহূৰ্তত মোৰ সহযোগীয়ে সেই দৃশ্য দেখাব। বেকী নদীৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰি গৃহহাৰা হৈ হাজাৰ হাজাৰ বিঘা কৃষিভূমি নদীৰ কবলত পৰি থকা অৱস্থাত সেই ভূমিখিনি আকৌ যেতিয়া চৰ হিচাপে স্বাৱলম্বী হোৱাৰ পথত, ঠিক তেনে এক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মন্দিয়া সমষ্টিৰ গোবিন্দপুৰ গাঁও পঞ্চায়তৰ কেইজনমান যুৱকে কৈমাৰী গাঁৱত বহুবিঘা কল খেতি কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। এজন যুৱক আছে, এইখন খেতিত তেওঁ নিজে কাম কৰি আছে। তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম যে আচলতে কেনেধৰণৰ পৰিকল্পনাৰে এই আঁচনি হাতত লৈছে। হয়, আচলতে দেখিবলৈ পোৱা গৈছে যি সময়ত যুৱক যুৱতীসকলে, শিক্ষিত নিবনুৱাসকলে চাকৰিৰ কাৰণে চৰকাৰৰ পাছে পাছে খেদি ফুৰিছে, ঠিক তেনে এক মুহূৰ্তত আপোনালোকে এনেকুৱা কৃষিকাৰ্য হাতত লৈ আচলতে কি উদ্দেশ্য আপোনালোকৰ আৰু কিমান দিনৰ পৰা এই কাম আৰম্ভ কৰিছে? আমি এক বছৰ আগৰ পৰা এইটো কৰি আছোঁ আৰু আমাৰ লগত যিজন মানুহ আছে জহৰুদ্দিন বুলি, তেখেত মানে আগৰে পৰা এই ৱেষ্ট বেংগলৰ পৰা মানে কলৰ বিজনেছটো কৰে। তাৰে পৰা তাৰ মানুহে এওঁক কোৱাৰ পিছত তাৰে পৰা পুলি আনি, কলগছৰ যিটো পুলি সেইটো তাৰে পৰা অনা হৈছে। আনি মানে আমি ইয়াতে মোটামুটি 25-30 বিঘামান জাগাত মানে খেতিটো কৰিলোঁ। কৰাৰ পিছত এতিয়া চাইছোঁ মানে ভালেই হৈছে, মোটামুটি কল খেতি আমাৰ ভালেই হৈছে, আপোনালোকে চাওক। তো এতিয়ালৈকে আমি চৰকাৰৰ পৰা কোনো মানে সাহাৰ্য পোৱা নাই আৰু কোনোৱে যোগাযোগো কৰা নাই আমাৰ লগত। আমি বেকী নদীৰ মানে গৰাখহনীয়াৰ মানুহ, তথাপি আমি নিজে মানে এই খেতিবোৰ মানুহৰ পৰা ঠিকাভিত্তিক লৈ খেতি কৰি আছোঁ। আৰু আপোনালোকৰ এই চিন্তাধাৰা কেতিয়াৰ পৰা আহিল মূৰত? আচলতে আপোনালোকে প্ৰথমতে কলৰ বিজনেছ কৰিছিল নেকি? এই মালভোগ কল খেতি কৰাটো আপোনালোকৰ মূৰত কেনেকৈ এই চিন্তাধাৰাটো আহিল? এইটো আমাৰ এই লগৰ যিটো বন্ধু জহৰুদ্দিনে আগৰ পৰাই মানে এই কলৰ বিজনেছটো কৰে। বিভিন্ন ঠাইৰ পৰা কল সি কিনি বৰপেটা বা বিভিন্ন ঠাইত বিক্ৰী কৰে। এতিয়া বিক্ৰী কৰোঁতে কৰোঁতে তাৰ মানে এখন চিন্তা আহিল যে আমি নিজে এইটো কৰিব পাৰোঁ নেকি। তাৰপিছত আমি এইটো কেইজনমানে মিলি কল খেতিটো কৰাৰ সিদ্ধান্ত লৈছোঁ। আচলতে আপোনালোকে কল খেতিৰ ক্ষেত্ৰত কিমান দিনৰ কল খেতি, আমি য'ত থিয় হৈ আছোঁ, আচলতে কিমান দিন আগৰ পৰা এই পুলি আপোনালোকে লগাইছিল? নাই, এইটো আমি 1 বছৰ হৈছে, 1 বছৰ হোৱাই নাই। কিছুমানৰ মানে 25 বিঘাৰ মোটামুটি 20 বিঘামান 1 বছৰ আগত কৰা হৈছে আৰু 2-1 মাহমান পিছত আৰু কৰা হৈছে। এইখিনিলৈ আপোনালোকৰ প্ৰতি বিঘা খেতিত কিমানলৈ খৰচ হৈছে? আপোনালোকে এই ধন ক'ৰ পৰা পালে? এই মোটামুটি পাৰ বিঘাত 20,000কৈ টকা আমাৰ খৰচ হৈছে। সাৰ আৰু এই আমাৰ মানুহ লগাব লাগে, পুলি দি আছোঁ, হাল বোৱাইছোঁ। 20,000মান টকা পাৰ বিঘাত গৈছে আৰু টকাখিনি আমি 4জনমান মানুহে কৰিছোঁ। অলপ অলপ কিবা ঋণ লৈছে নে ব্যক্তিগত গাঁঠিৰ ধৰণেৰে কৰিছে? নাই, এতিয়ালৈকে ঋণ লোৱা নাই, ব্যক্তিগত গাঁঠিৰ ধৰণেৰে কৰিছোঁ। এইখিনি যিখিনি খৰচ কৰিছে বা খৰচ কৰিবলৈ লৈছে, আচলতে পকেটৰ পৰা সম্পূৰ্ণখিনি খৰচ আপোনালোকে মেকআপ কৰিব পাৰিব নেকি? আচলতে নে কিবা চৰকাৰী সাহাৰ্য বিচাৰিব লাগিব, নাই নে কোনো ঋণ ল'ব লাগিব তেনেকুৱা ভাবিছে? নাই, ইয়াৰ পিছত যদি আমি আৰু অলপ খেতি বঢ়াই কৰিম বুলি ভাবিছোঁ। আৰু এইখিনিতো মানে আমাৰ যথেষ্ট মানে এতিয়া পইচা মানে হাতত নাই, ঋণ ল'ব লাগিব। যদি চৰকাৰৰ পৰা কিবা সাহাৰ্য পাওঁ হ'লে আমাৰ অলপ ভাল হয়। আপোনালোকৰ কি পৰিকল্পনা? আচলতে 20-22 বিঘা বা 25 বিঘা খেতি কৰিছে আপোনালোকে, কিন্তু পাছলৈ আপোনালোকে এই খেতি আৰু বঢ়াব নেকি? নাই, আমি বঢ়াই থাকিম বুলি এটা আশা আছে যে বেকী নদীত যিমান ডাঙৰ ডাঙৰ ওখ চৰ আছে, চৰত মানে আমি খেতিটো বঢ়াই নিয়াৰ কাৰণে আৰু আমাৰ এই অঞ্চলৰ যাতে শিক্ষিত যুৱক আছে সেইসকলক লৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ, সেইটোৱে আমাৰ পৰিকল্পনা আছে। এতিয়ালৈ খেতিত কোনো ধৰণৰ বেমাৰ আজাৰ তেনেকুৱা দেখা দিছে নেকি? যে আমি চাইছোঁ যে বিভিন্ন কলত এতিয়া থোপ ওলাব ধৰিছে, কল পৰিপুষ্ট হোৱা নাই, এতিয়ালৈ অলপ কোমলে আছে। গতিকে এই
আচলতে আগন্তুক দিনকেইটাত যে সম্পূৰ্ণভাৱে কলকেইটা পুৰঠ হোৱালৈকে আপোনালোকৰ কিবা আৰু পদক্ষেপ গ্ৰহণ কৰিব লাগিব নেকি যে ঔষধ পাতি বা কোনো ধৰণৰ ধন খৰচ কৰিবলগীয়া আছে নেকি নাই যদি বেমাৰ আজাৰ এনে নহয় হ'লেতো ঔষধ দিব লাগিব আৰু এটা খৰচ হৈয়ে থাকে আমাৰ ধৰক খেতিত কাম কৰিব লাগে চাফা কৰিব লাগে পানী দিব লাগে সাৰ দিব লাগে জৈৱিক সাৰৰ লগত আমাৰ কিছু ৰাসায়নিক সাৰো কিনিব লাগে গতিকে খৰচটো হৈয়ে থাকে হয় আপোনালোকে ভাল এটা কথা কৈছে যে আচলতে এই সাৰখিনি আপুনি যদি প্ৰয়োগ কৰে আচলতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে নে জৈৱিক সাৰেৰে এই খেতি কৰিছে আমি প্ৰথম অৱস্থাত মানে জৈৱিক সাৰ গোবৰ আৰু এই বিভিন্ন বস্তু মিলাই আমি জৈৱিক সাৰেদি পচন সাৰেদি প্ৰথমত এই পুলিটো ৰুইছিলোঁ তাৰপিছত অলপ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত